নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে নিউজ ট্ৰেণ্ডিং অসম। আজি হৈছে 12 ফেব্ৰুৱাৰী আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। জনাইছোঁ আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। আজি হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ শুনানি। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। আজি জুবিনৰ মৃত্যুৰ গোচৰৰ নিয়মীয়া শুনানি। আজি শুনানিত অভিযুক্তসকলক কৰা হ'ব চাৰ্জ ফ্ৰেম আৰু ইতিমধ্যে 7 অভিযুক্তৰ অমৃতপ্ৰভা মহন্তক কৰা হৈছে চাৰ্জ ফ্ৰেম। পূৰ্বে 2 দেহৰক্ষী আৰু অমৃতপ্ৰভাৰ জামিন নাকচ কৰিছিল সত্ৰ আদালতে আৰু আনহাতে সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই নতুনকৈ দাখিল কৰিছিল 3খনকৈ আবেদন আৰু জুবিনক হত্যা কৰা গোচৰৰ পৰা ৰেহাই দিয়াৰ বাবে জনাইছিল আবেদন। আৰু ছিংগাপুৰ ঘটনাৰ সমগ্ৰ তথ্য SITৰ পৰা বিচাৰি কৰিছিল আন এক আবেদন আৰু সিদ্ধাৰ্থৰ বিৰুদ্ধে ৰুজু গোচৰৰ নথি বিচাৰি আবেদন জনাইছিল অধিবক্তাই আৰু আনহাতে 16 ফেব্ৰুৱাৰীত হ'ব কেইবাখনো আবেদনৰ শুনানি। সিদ্ধাৰ্থৰ মুখাবিৰ একুৱা ফ্লেট জব্দৰ আবেদনৰ শুনানি হ'ব আদালতত আৰু আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ নিয়মীয়া শুনানি গ্ৰহণ কৰা হ'ব। আজি শুনানিত অভিযুক্তসকলক কৰা হ'ব চাৰ্জ ফ্ৰেম আৰু ইতিমধ্যে 7 অভিযুক্তৰ অমৃতপ্ৰভা মহন্তক কৰা হৈছে চাৰ্জ ফ্ৰেম আৰু পূৰ্বে 2 দেহৰক্ষী আৰু অমৃতপ্ৰভাৰ জামিন নাকচ কৰিছিল সত্ৰ আদালতে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। বাবৰি মছজিদৰ সমৰ্থনত হ'ব বাবৰি যাত্ৰা। বাবৰি মছজিদৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰি হুমায়ুন কবিৰৰ এই হুংকাৰ। এক ডাঙৰ খবৰ জনাইছোঁ নিউজ ট্ৰেণ্ডিং অসমৰ সমূহ দৰ্শকক। বাবৰি মছজিদৰ সমৰ্থনত আৰম্ভ হ'ব বাবৰি যাত্ৰা। হাজাৰ বাধা নেওচি নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হুমায়ুন কবিৰৰ হুংকাৰ দেখিবলৈ পোৱা গৈছে। পশ্চিমবংগৰ নদিয়া জিলাৰ পৰা আৰম্ভ হ'ব এই বাবৰি যাত্ৰা আৰু 265 কিলোমিটাৰ বৃহৎ বাবৰি যাত্ৰা উলিয়াব হুমায়ুন কবিৰে আৰু দেশৰ ভিন্ন প্ৰান্তত এজাহাৰ দাখিল হুমায়ুন কবিৰৰ বিৰুদ্ধে। বাবৰি মছজিদ সম্পূৰ্ণ হ'বলৈ নিদিয়াৰ ধমক বিজেপি নেতা আৰু হিন্দু সংগঠনসমূহৰ আৰু বুধবাৰে 1200 ইমামৰ উপস্থিতিত আৰম্ভ হৈছিল মছজিদৰ নিৰ্মাণ কাৰ্য আৰু দেশৰ লাখ লাখ মুছলমানে এতিয়া নতুন বাবৰি মছজিদৰ বিৰুদ্ধে থিয় হৈছে আৰু এতিয়া নতুন বাবৰি মছজিদৰ বাবে সমৰ্থন গোটাবলৈ সাজু হৈছে হুমায়ুন কবিৰ আৰু বাবৰি মছজিদৰ সমৰ্থনত আৰম্ভ হ'ব বাবৰি যাত্ৰা আৰু পশ্চিমবংগৰ নদিয়া জিলাৰ পৰা আৰম্ভ হ'ব এই বাবৰি যাত্ৰা আৰু হাজাৰ বাধা নেওচি নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হুমায়ুন কবিৰৰ এই হুংকাৰ। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। মিয়াৰ উৎপাত আৰু সহ্য কৰা নহ'ব। প্ৰয়োজনত মিয়াক এনকাউণ্টাৰ কৰক আৰু জাতিৰ স্বাৰ্থত মিয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব লাগিব আৰু এইখন আমাৰ অসম হয়, ইয়াত মিয়াৰ দপদপনি নচলিব আৰু কোনে কিয় এনে মন্তব্য কৰিছে জনাই যাম সবিশেষ আৰু এই মাতৃভূমিক কেৱল খিলঞ্জীয়াৰ অধিপত্য থাকিব। মিয়াই বাংলাদেশত গৈ দপদপনি কৰি থাকক বুলি মন্তব্য কৰা হৈছে আৰু মিয়াৰ বিৰুদ্ধে অভিযান চলিয়েই থাকিব। মিয়াক লৈ আকৌ বিস্ফোৰক মন্তব্য এইবাৰ বীৰ লাচিত সেনাৰ নেতা চিতু বৰুৱাৰ আৰু মিয়াৰ উৎপাত আৰু সহ্য কৰা নহ'ব এইখন অসমত। প্ৰয়োজনত মিয়াক এনকাউণ্টাৰ কৰা হ'ব আৰু মিয়াৰ উৎপাত আৰু সহ্য কৰা নহ'ব। প্ৰয়োজনত কৰা হ'ব মিয়াক এনকাউণ্টাৰ। জাতিৰ স্বাৰ্থত মিয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব লাগিব আৰু এইখন আমাৰ অসম হয়, ইয়াত মিয়াৰ দপদপনি কেতিয়াও চলিবলৈ দিয়া নহ'ব, এনেদৰে মন্তব্য কৰিছে এতিয়া চিতু বৰুৱাই। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। 3 মাহলৈ চৰকাৰী বিষয়াই নাপাব কোনো ধৰণৰ ছুটি। হয়, ঠিকেই শুনিছে, 3 মাহলৈ চৰকাৰী বিষয়াই নাপাব কোনো ধৰণৰ ছুটি আৰু কিয় নাপাব ছুটি জনাইছোঁ সবিশেষ খবৰ। 3 মাহৰ বাবে বাতিল চৰকাৰী বিষয়াৰ সকলো ধৰণৰ ছুটি। আসন্ন বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা চৰকাৰৰ আৰু 1 মাৰ্চৰ পৰা 31 মে'লৈকে ছুটি নাপাব চৰকাৰী বিষয়াই আৰু মে' মাহৰ ভিতৰত নিৰ্বাচনী প্ৰক্ৰিয়া শেষ নহ'লে বাঢ়িব পাৰে এই ম্যাদ আৰু জৰুৰীকালীন পৰিস্থিতিৰ বাদে অন্য কোনো ছুটি নাপাব বিষয়াসকলে আৰু নিৰ্বাচনী কাম কাজ সুচাৰুৰূপে চলাবলৈ লোৱা হৈছে এই সিদ্ধান্ত আৰু 3 মাহৰ বাবে বাতিল চৰকাৰী বিষয়াৰ সকলো ধৰণৰ ছুটি। আসন্ন বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা এইবাৰ চৰকাৰৰ আৰু 1 মাৰ্চৰ পৰা 31 মে'লৈকে
ছুটি নাপাব চৰকাৰী কোনো বিষয়াই আৰু মে' মাহৰ ভিতৰত নিৰ্বাচনী প্ৰক্ৰিয়া শেষ নহ'লে বাঢ়িব পাৰে এই ম্যাদ। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ। বাংলাদেশৰ নতুন প্ৰধানমন্ত্ৰী হোৱাৰ দিশে এইবাৰ তাৰিক ৰহমান, জয়ৰ দিশে BNP। এক ডাঙৰ খবৰ জনাইছোঁ, চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ নতুন প্ৰধানমন্ত্ৰী হোৱাৰ দিশে এইবাৰ তাৰিক ৰহমান। বাংলাদেশত ঐতিহাসিক জয়ৰ দিশে এইবাৰ BNP। বাংলাদেশৰ ৰাষ্ট্ৰীয় নিৰ্বাচনত বিপুল অগ্ৰগতি লাভ কৰিছে বাংলাদেশ জাতীয়তাবাদী দলে আৰু BNPৰ অধ্যক্ষ তাৰিক ৰহমান বাংলাদেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে। তাৰিক ৰহমানৰ দুয়োখন আসনতে জয়লাভ দেখিবলৈ পোৱা গৈছে। তেওঁ নিজে প্ৰতিদ্বন্দ্বিতা কৰা ঢাকা 17 আৰু বগুড়া 6 দুয়োখন আসনতে বিপুল ভোটত জয়লাভ কৰিছে আৰু 299খন আসনৰ ভিতৰত BNPয়ে 209খন আসন লাভ কৰিছে। সংখ্যাগৰিষ্ঠ সীমা অতিক্ৰম কৰি চৰকাৰ গঠনৰ শক্তিশালী স্থিতিত এইবাৰ BNP দল আৰু নিৰ্বাচন আয়োগে অতি সোনকালেই আনুষ্ঠানিকভাৱে চূড়ান্ত ফলাফল ঘোষণা কৰিব আৰু বাংলাদেশৰ নতুন প্ৰধানমন্ত্ৰী হোৱাৰ দিশে এইবাৰ তাৰিক ৰহমান আৰু বাংলাদেশত ঐতিহাসিক জয়ৰ দিশে এইবাৰ BNP। বাংলাদেশৰ ৰাষ্ট্ৰীয় নিৰ্বাচনত বিপুল অগ্ৰগতি লাভ কৰিছে বাংলাদেশ জাতীয়তাবাদী দলে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তি সন্দৰ্ভত মন্তব্য কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। গৌৰৱ গগৈৰ বিৰুদ্ধে এইবাৰ আদালতৰ কঠোৰ স্থিতি। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক, গৌৰৱ গগৈৰ বিৰুদ্ধে আদালতৰ কঠোৰ স্থিতি। মুখ্যমন্ত্ৰীৰ সম্পত্তি সন্দৰ্ভত মন্তব্য কৰাত নিষেধাজ্ঞা। মুখ্যমন্ত্ৰীৰ সম্পত্তি সন্দৰ্ভত মানহানিকৰ মন্তব্য কৰিব নোৱাৰিব গৌৰৱ গগৈয়ে আৰু গৌৰৱ গগৈৰ লগতে জিতেন্দ্ৰ সিং আৰু ভূপেশ বাঘেলসহ মুঠ 7জনক আদালতৰ চমন জাৰি আৰু 9 মাৰ্চত তেওঁলোকক আদালতত হাজিৰ হ'বলৈ নিৰ্দেশো দিয়া হৈছে। অসমীয়া প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱালৈও আদালতৰ এই নিৰ্দেশ আৰু সংবাদমেলত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মানহানিকৰ তথ্য দিয়াৰ বাবে আদালতৰ এই কঠোৰ স্থিতি আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে আদালতৰ কঠোৰ স্থিতি। মুখ্যমন্ত্ৰীৰ সম্পত্তি সন্দৰ্ভত মন্তব্য কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে গৌৰৱ গগৈৰ ওপৰত আৰু মুখ্যমন্ত্ৰীৰ সম্পত্তি সন্দৰ্ভত মানহানিকৰ মন্তব্য কৰিব নোৱাৰিব গৌৰৱ গগৈয়ে। গৌৰৱ গগৈৰ লগতে জিতেন্দ্ৰ সিং আৰু ভূপেশ বাঘেলসহ মুঠ 7জনক আদালতৰ চমন জাৰি। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। চূড়ান্ত ভোটাৰ তালিকাত নাম নথকা লোকে কৰক আবেদন। নামকৰ্তন 10,63,647 আবেদন গ্ৰহণ। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক, এছআৰৰ জৰিয়তে ভোট কৰ্তনৰ 10,63,647 আবেদন গ্ৰহণ আৰু এছআৰৰ আবেদন খাৰিজ 1,90,613 আৰু এছআৰত মুঠ আবেদন কৰা হৈছিল 12,97,796খন আৰু নামকৰ্তন হোৱাসকলৰ এতিয়াও সময় আছে। নামকৰ্তনৰ আবেদন এতিয়া গ্ৰহণ কৰা নহয় আৰু নিৰ্বাচনৰ দিন ঘোষণাৰ বাবে এতিয়াও বাকী আছে দিন। যদি চূড়ান্ত তালিকাত নাম নাই তেন্তে পুনৰ কৰক আবেদন। যদি অভিযোগ আছে তেন্তে নিৰ্দিষ্ট ফৰ্মেৰে কৰক আবেদন। সংবাদমেলত নিৰ্বাচনী বিষয়াৰ ভোট কৰ্তনক লৈ এই ডাঙৰ মন্তব্য। আন জিলালৈ হস্তান্তৰ হোৱাসকল ফৰ্ম 6ৰে কৰক আবেদন আৰু উচ্ছেদ হৈ যোৱাসকলে ফৰ্ম 6ৰে নাম অন্তৰ্ভুক্ত কৰক তালিকাত আৰু এছআৰৰ জৰিয়তে ভোট কৰ্তনৰ 10,63,647 আবেদন গ্ৰহণ আৰু এছআৰৰ আবেদন খাৰিজ 1,90,613 আৰু এছআৰত মুঠ আবেদন কৰা হৈছিল 12,97,796খন। নিৰ্বাচনৰ পূৰ্বে পুনৰ গ্ৰেপ্তাৰ হ'ব পাৰে বিধায়ক অখিল গগৈ। হয়, ঠিকেই শুনিছে, এইবাৰ নিৰ্বাচনৰ পূৰ্বে পুনৰ জেলত সোমাব পাৰে বিধায়ক অখিল গগৈ। আৰু কিয় জেলত সোমাব অখিল গগৈ জনাইছোঁ সবিস্তাৰে খবৰ নিউজ ট্ৰেণ্ডিং অসমৰ সমূহ দৰ্শকক। যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে বিধায়ক অখিল গগৈ। অখিল গগৈৰ বিৰুদ্ধে আকৌ ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ। নদী বান্ধৰ আন্দোলনক লৈ ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ অখিল গগৈৰ বিৰুদ্ধে। লখিমপুৰত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ অখিল গগৈৰ বিৰুদ্ধে আৰু GR 814/2013 নম্বৰত ৰুজু হৈছে গোচৰ আৰু যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে এইবাৰ বিধায়ক অখিল গগৈ আৰু নিৰ্বাচনৰ পূৰ্বেই জেলত সোমাব পাৰে অখিল গগৈ। অখিল গগৈৰ বিৰুদ্ধে আকৌ ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ। নদী বান্ধৰ আন্দোলনক লৈ
ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ অখিল গগৈৰ বিৰুদ্ধে।